এইবাৰ যিসকল ছোৱালীয়ে প্ৰপত্ৰ পূৰণ কৰি নিযুত মইনা আঁচনি পাব, দ্বিতীয় বৰ্ষত আৰু তেওঁলোকে প্ৰপত্ৰ পূৰণ কৰিব নালাগে। তেওঁলোকৰ খালি কোনখিনি কোনোবা বিয়া হৈ গ'ল নেকি, কলেজত অহা নাই নেকি, সেইখিনি আমি কলেজৰ প্ৰিন্সিপালৰ পৰাই ৰিপৰ্ট লৈ ল'ম আৰু তাৰ ভিত্তিত আমি কাম কৰিম। তেওঁলোকে এবাৰ ফৰ্ম ফিল আপ কৰাৰ পিছত দ্বিতীয়বাৰ ফৰ্ম ফিল আপ কৰিব নালাগে। এই ফৰ্মখনত দেউতাক মাকৰো এটা চহী লাগিব। গতিকে কোনোবা দেউতাক মাকে যদি ভাবে যে মোৰ আৰ্থিক অৱস্থা ভাল আৰু ছোৱালীজনীক এই আঁচনিটো লৈ পেলাই মই চৰকাৰখনক আৰ্থিক বোজা দিব খোজা নাই, কোনোবা ছোৱালী যদি নিজে আঁতৰি আহিব খোজে বা দেউতাক মাকে যদি আঁতৰাই দিব খোজে, তেতিয়া তেওঁলোকে স্ব ইচ্ছাই পাৰিব। আদাৰৱাইজ ইয়াত কোনো ইনকাম স্লেব নাই, BPL APL বুলি কথা নাই। কলেজ বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত যোনেই পঢ়ে তেওঁলোকেই এই আঁচনিখনৰ সুফল পাব। এই আঁচনিখনৰ প্ৰপত্ৰ মই আগতে কোৱাৰ দৰে জুলাইৰ 1 তাৰিখৰ পৰা আমি কলেজবিলাকত বিতৰণ আৰম্ভ কৰিম। বিশ্ববিদ্যালয়ত বিতৰণ ছেপ্টেম্বৰত হ'ব, কাৰণ তেওঁলোকৰ এডমিশ্যন আগষ্টলৈকে চলি থাকিব। আৰু প্ৰথম ইনষ্টলমেণ্টটো আমি 11 অক্টোবৰত দিম আৰু তাৰ পৰা তেওঁলোকে নিয়মীয়াকৈ পাই থাকিব। জুন আৰু জুলাই মাহত তেওঁলোকে এই আঁচনিটো নাপাব, কাৰণ জুন আৰু জুলাইত মেক্সিমাম এডুকেশ্যন ইনষ্টিটিউট বন্ধ থাকে আৰু আমি আঁচনিখন 10 মাহৰ বাবে আমি দিম এটা বছৰত। সেইকাৰণে প্ৰত্যেক বছৰত জুন আৰু জুলাই মাহত এইটো DBT নহয়, আন মাহকেইটাত এই আঁচনিটোৰ DBT হৈ থাকিব। এই আঁচনিখনৰ কাৰণে এই বছৰ চৰকাৰে 300 কোটি টকা খৰচ কৰিব। আৰু যেতিয়া 4 বছৰ ডিগ্ৰী কোৰ্চলৈকে, কাৰণ এই বছৰ প্ৰথম বৰ্ষৰ ষ্টুডেণ্টখিনিয়ে পাব, লাহে লাহে দ্বিতীয়, তৃতীয়, চতুৰ্থ ইয়াৰলৈকে পাব। টোটেল 10 লাখ ছোৱালীক এই আঁচনিখন আমি সুবিধা দিম। তাৰমানে এই আঁচনিখন আমি হিচাপ কৰি চাইছোঁ, 5 বছৰ এই আঁচনিখন চলিব। আৰু শেষৰ বছৰলৈকে যেতিয়া আমি হিচাপ কৰিম, শেষ বছৰটোত এই আঁচনিৰ পৰিমাণ বা আউটগ' 1500 কোটি টকা হ'ব। এই বছৰ 300 কোটি হ'ব, অহা বছৰ 600 কোটি হ'ব, তাৰ পিছৰ বছৰ অকল ডিগ্ৰীত থাৰ্ড ইয়াৰ থাকে, হায়াৰ ছেকেণ্ডেৰীত নাথাকে, পোষ্ট গ্ৰেজুৱেটত থাৰ্ড ইয়াৰ নাথাকে। গতিকে থাৰ্ড ইয়াৰত 300 নাবাঢ়ে, 300, 600 প্ৰথম 2 বছৰত বাঢ়িব, থাৰ্ড ইয়াৰত 150-200 কোটি টকাকৈ বাঢ়িব। কিন্তু এই আঁচনিখনে GR গ্ৰছ এডমিশ্যন ৰেচিঅ'টো, এনৰলমেণ্ট ৰেচিঅ'টো বহুত বঢ়াই দিব। বিশেষকৈ কলেজত অহা যোৱাৰ পইচাৰ অসুবিধা হোৱাৰ কাৰণে বহুত দুখীয়া মানুহে নিজৰ ল'ৰা ছোৱালীক কলেজত, বিশেষকৈ ছোৱালীক কলেজত নপঠায়। গতিকে আজি এই আঁচনিখনে এই বছৰটোত আমি এটা ইণ্টাৰনেল যিটো হিচাপ কৰিছিলোঁ, এই বছৰটোত প্ৰায় 2 লাখ ল'ৰা ছোৱালীক সামৰি ল'ব। কিন্তু গোয়িং এহেড, যেনেকৈ অলপ আগতে ৰণোজ পেগু ডাঙৰীয়াই কেবিনেটত এটা ডেটা দিছিলে যে স্কুটি ফাৰ্ষ্ট ডিভিজন কৰা ছোৱালীয়ে পাই কাৰণে এইবাৰ 40,000 ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাইছে, কিন্তু ল'ৰাই ফাৰ্ষ্ট ডিভিজন পাইছে 11-12 হাজাৰ। তাৰমানে ছোৱালীৰ ফাৰ্ষ্ট ডিভিজনৰ সংখ্যাটো স্কুটিখনৰ কাৰণে বহুত বাঢ়ি গৈ আছে। মই ভাবোঁ যে নিযুত মইনা আঁচনিখনেও ছোৱালীৰ মাজত গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' অভাৱনীয়ভাৱে অহা কেইবছৰমানত বৃদ্ধি কৰিব। আৰু আমাৰ উদ্দেশ্যটো হ'ল যে বাল্য বিবাহ বা ড্ৰপ আউটটোৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে 5 বছৰ আমি যদি ছোৱালীসকলক কলেজ বা স্কুলত লৈ আহিব পাৰোঁ, তাৰ পিছতেই অট'মোডত চলি থাকিব বা স্বয়ংক্ৰিয়ভাৱে। কাৰণ বায়েকগৰাকী যদি স্কুলত গৈছে, ভনীয়েকগৰাকীয়েও পিছত স্কুলত যাব। সেইকাৰণে এই আঁচনিখন 5 ইয়াৰ্ছৰ কাৰণে এই ধৰণে থাকিব। ভৱিষ্যতে 5 বছৰ পিছত আঁচনিখনৰ সফলতা বিফলতাৰ ওপৰত নিৰ্ভৰ কৰি তাক ৰিফাইনো কৰিব পৰা যাব, মডিফাইও কৰিব পৰা যাব।
কিন্তু আজি কেবিনেটে ইয়াক 5 বছৰৰ কাৰণে এই আঁচনিখন অনুমোদন কৰিছে